এই মুহূৰ্তত দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত আৰক্ষীয়ে আটক কৰিলে মাকুম ডিমৰুহোলা গাঁৱৰ লম্বুধৰ মৰাণৰ হত্যাকাৰী পদুম মৰাণক। যোৱা ইংৰাজী 9 মাৰ্চ তাৰিখে সন্ধ্যা লম্বুধৰ মৰাণৰ নিজ বাসগৃহৰ চোতালত এটা ছাগলীৰ বাবে নিজ 60 বছৰীয়া জ্যেষ্ঠ ভাতৃয়ে দাহেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল 55 বছৰীয়া লম্বুধৰ মৰাণক। নিজ কনিষ্ঠ ভাতৃক নৃশংসভাৱে হত্যা কৰি পত্নীসহ পলাতক অৱস্থাত আছিল পদুম মৰাণে। বৰডুবি থানা আৰু লাংকাচি আৰক্ষী চকীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লক্ষীপথাৰ বনাঞ্চলৰ পৰা আজি আটক কৰিবলৈ সক্ষম হয় পদুম মৰাণক। পদুম মৰাণৰ সহিতে পত্নীকো আটক কৰিবলৈ আৰক্ষীক দাবী জনাইছে ডিমৰুহোলা গাঁওবাসী ৰাইজে। আপনার নাম তো দাদা? পদম মরাণ। দেউতার নাম? এই দাখন কিলে লৈ আছে আপুনি? কি হয় দাখন? মই এখন দাহে লম্বুধৰ মৰাণক গাঁঠি পালোঁ। লম্বুধৰ মৰাণ কোন হয়? মোৰ নিজৰ ভাই হয়। এইখন এইখন দাৰে কাটিছিলে নেকি? এইখনে আছিলে। ভালকে ওপৰলৈ দাঙি দিয়ক দাখন। বাহন আছিলে। মই এয়াই জনাব বিচাৰিছোঁ যে আমাক ন্যায় লাগিবই, কাৰণ নিজৰ ককায়েকে নিজৰ ভায়েকক এনেকুৱা এটা কাম কৰিব পাৰেনে? এনেকুৱা এটা কাণ্ড কৰিব পাৰে? আপোনালোকে চবে একমত নে? একমত হয়নে নহয়? কাৰণ কাইলৈ এতিয়া বেলেগৰ আপোনালোকৰতো ককাই ভাই আছে, সিহঁতি কাটিব, তেতিয়া কেনেকুৱা হ'ব কেছটো? সেইটো কাৰণে আমাক ন্যায় লাগিবই, আমি চবে একগোট। আৰু মই নিজ চকুৱে দেখি কিনে কৈছোঁ, সাধাৰণ দেউতাই গৈছিলে সাধাৰণ সৰু ছাগলী এটাৰ কাৰণেনো মানুহ এটা জান ল'ব পাৰেনে? হয়নে নহয়? এতিয়া ছাগলীটো সাধাৰণ সেই বাৰীত সোমোৱাৰ কাৰণে ডাকো লগাবা বুলি কিনে সেনেকৈ কথা খাইহে কৈছিলে। আহিলে আৰু চিধা মুঠতে দা এখন লৈ কিনে কাটিয়ে দিলেহি। নিজৰ ব্যক্তিজন কোন? মোৰ নিজৰ দেউতা, মোৰ মানুহজনৰ দেউতা, মোৰ শহুৰ দেউতা হয়। বিচাৰোঁ আমি শাস্তি পাবই লাগে, শাস্তি দিবই লাগিব। যাৱজ্জীৱন কাৰাদণ্ড নিদিয়ালৈকে এই মানুহজন ভোকটো ভুগি থাকিবই লাগিব। হওঁতে তাৰ মানুহজনীও তাৰ লগত জড়িত আছিলে। আৰু এতিয়া এই যোনজনে ইয়াত থানাত আছে তেওঁ কৈছিলে যে মই তাৰ পৰাই কামটো কৰি পালোঁ বুলি কিনে সিও সঁচা কথাটো কৈ দিছে। এতিয়া সি বৰ্তমান এতিয়া পলাতক অৱস্থাত আছে। আৰু মানুহজনীকো বিচাৰি কিনে মুঠতে উচিত তদন্ত কৰিব লাগে। আৰু কাৰণ সিও সমানে জগৰীয়া, মানুহজনৰ লগতে সিও সমানে জগৰীয়া। কাৰণ মানুহজনে নিজেই কথাটো কৈছে, আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে মই মানুহজনীৰ কথা লাগিহে মই এইটো কাম কৰি পালোঁ বুলি কিনে সি নিজেই স্বীকাৰ কৰিছে। সেইটো কাৰণে মানুহজনীকো বিচাৰি উলিয়াওক, আৰু সি তাক নোপোৱালৈকে মানুহজনকো যাতে ইয়াৰ পৰা লৈ নাযায়, তাকে আমি বিচাৰোঁ। মাকুম ডিমৰুহোলা গাঁৱত আমাৰ নিজ গাঁৱত যোৱা 9 তাৰিখে সন্ধিয়া প্ৰায় 7 মান বজাত আমি শুনিবলৈ পালোঁ নিজ ককাইকে সাধাৰণ কথাত নিজ ভাতৃক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে। আৰু উক্ত ঘটনাক আমি গৰিহণা জনাইছোঁ, দুখ প্ৰকাশ কৰিছোঁ। ডিমৰুহোলা জ্যোতিমত যুৱ সংঘৰ তৰফৰ পৰা দাবী জনাইছোঁ প্ৰশাসনে যাতে অতি সোনকালে দোষীক শাস্তি প্ৰদান কৰক, যাতে তেখেতে যাৱজ্জীৱন কাৰাদণ্ড দিয়ক। তাৰ বাবে আমি ডিমৰুহোলা জ্যোতিমত যুৱ সংঘৰ তৰফৰ পৰা আৰু সমগ্ৰ ডিমৰুহোলাবাসীৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ প্ৰশাসনক। প্ৰশাসনক আমি এটাই দাবী বিচাৰিছোঁ যে যাতে দোষীক শাস্তি পাওক, যাৱজ্জীৱন কাৰাদণ্ড দিয়ক, কেতিয়াও যাতে ওলাই নাহে, এনেকুৱা এটা কাণ্ড হ'ব নালাগে। সেইটোৱে আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ থাকে।